চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এক্সাৰচাইজ 3.5 2 নম্বৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। এতিয়া 2ৰ 1ত কি আছে? এ আৰু বিৰ কি মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণ জোৰৰ অসীম অংকীয় সমাধান থাকিব? আমি অলৰেডি গম পাইছোঁ অসীম অংকীয় সমাধান আছে বুলি, হয় না? অসীম অংকীয় সমাধান হ'লে আমাৰ কি আছিলে ফৰ্মুলাটো? আমাৰ a1/a2 b1/b2 = c1/c2 আছিলে। এতিয়া আমাৰ a1/a2 হৈছে আমাৰ xৰ অহকবোৰ আৰু b1/b2 হৈছে আমাৰ yৰ অহকখিনি আৰু ধ্ৰুৱক ৰাশিটো হৈছে আমাৰ c1/c2। এতিয়া আমাক কি দি আছে সমীকৰণ দুটা? 2x + 3y = 7 আকৌ a - bx + a + b y = আমাক কি দিছে 3a + b - 2। এতিয়া আমাক প্ৰশ্নমতে কি দিছে? প্ৰশ্নমতে কি দিছে আমাক? অসীম ৰৈখিক সমীকৰণ জোৰ অসীম অংকীয় সমাধান থাকিব। তেনেহ'লে আমাৰ কি হ'ব? অসীম অংকীয় সমাধান থাকিলে a1/a2 কি কৈছে প্ৰশ্নমতে অসীম সংখ্যক সমাধানৰ বাবে আমি পাওঁ আমাৰ a1/a2 মানে এইটো নিলিখিলেও হয়, ডাইৰেক্ট লিখিলেও হয়। a1ৰ ভেলু 2/a - b আকৌ ইকুৱেল 3/a + b আকৌ 7/3a + b - 2। এতিয়া তোমালোকে আমাৰ এই গোটেই তিনিটাই আমাৰ সমান, এইটো ইকুৱেল এইটোও কৰিব পাৰা বা এইটো ইকুৱেল আমি এইটোও কৰিব পাৰা বা এইটো ইকুৱেল আমি এইটোও কৰিব পাৰা। এতিয়া আমাৰ প্ৰথমটো দেখাম 2/a - b = 3/a + b টো আমি সমানটো আমি প্ৰথমে লিখিছোঁ। তেতিয়া আমি কি কৰিম? আমি বজ্ৰগুণন কৰিম। 3ৰে এইটো কি হ'ব? 3a - 3b আকৌ 2a + 2b আমি কি পাম? একে একে চলকবোৰ এইফালে আনি 3a + 2টো এইফালে আনিলোঁ মাইনাছ হ'ল আকৌ 2b - 3bটো এইফালে নিলে আমাৰ প্লাছ হৈ গ'ল। কিমান হ'ব? 3a - 2a 2b + 3b আমাৰ কিমান হ'ল? 5b। এইটো আমি 1 নম্বৰ। এইখিনি আমি যিকোনো পদ্ধতিতে কৰিব পাৰোঁ। আমি তিনিটা পদ্ধতি শিকিলোঁ, প্ৰতিস্থাপন, অপনয়ন আৰু বজ্ৰগুণন। এতিয়া আমি যিটো তোমালোকে ইজি পোৱা তাক কৰিলেই হ'ল। আকৌ আমি কি দেখুৱাম? এইটো ইকুৱেল এইটো দেখাইছোঁ। আকৌ তোমালোকে এইটো ইকুৱেল এইটো দেখাব পাৰা, একেই কথা। 3/a + b = 7/3a + b - 2। এতিয়া আকৌ আমি বজ্ৰগুণন কৰি দিম 7a + 7b আকৌ এইটো 3 × 3 = 9a + 3 × b 3b আকৌ -3 × 2 = 6। আকৌ আমি একে চলকবোৰ আনো 7a প্লাছটো এইফালে আনিলে আমি মাইনাছ হ'ব আকৌ 3b + 7bটো এইফালে ৰাইট চাইড আনিলে মাইনাছ হ'ল আকৌ 6। এতিয়া কিমান হ'ব? 7a - 9a -2a আকৌ 3b - 7b কিমান হ'ল আমাৰ? -4b আকৌ -6। এতিয়া আমি আকৌ a ৰ মানটো বহাই দিম। a ৰ মান আমাৰ কি হয়? 5b বহাই দিলোঁ আকৌ -4b -6 ইয়াত আমি 1ৰ পৰা বুলি লিখি দিয়া। তেনেহ'লে 2 × 5 = আমাৰ 10b আকৌ মাইনাছটো এইফালে আনিলে আমাৰ প্লাছ হৈ গ'ল -6। তেনেহ'লে -10b + 4b -6b = -6। তেনেহ'লে মাইনাছ মাইনাছ কেঞ্চেল হ'ল। b = 6/6 = আমি কিমান পালোঁ? 1। আমি ইকুৱেলটো কি পালোঁ? 1। এতিয়া আমি আকৌ 1 নং সমীকৰণত b = 1 বহুৱাই পাওঁ। 1টো আমাৰ কি আছিলে? a = 5
বি তেনেহ'লে বিৰ বেলে আমি কিমান পাইছিলোঁ 1 a equal to 5 1 জাৰ 5 এটাকে a equal to 5 b equal to আমি 1 পাম এইটো আমাৰ এনসাৰ এটা নেক্সট প্ৰশ্নটো চোৱা কেৰ কি মানৰ ক্ষেত্ৰত আৰু ৰৈখিক সংযোজক কোনো সমাধান নেথাকে আমি আগতে পাইছো কোনো যদি সমাধান নেথাকে তাৰ শৰ্তটো কি আছিল আমাৰ a1 by a2 equal b1 by b2 not equal to আমাৰ c1 by c2 আছিল মানে আমাৰ কোনটো আছিল a1 by a2 b1 by b2 not equal c1 by c2 এটো আমাৰ কোনো যদি সমাধান নেথাকে এতিয়া আছে আমাৰ সলিউশনটো কি কি আছে 3x plus y equal to আমাৰ 1 আকৌ 2k minus x plus k minus 1 y equal to 2k plus 1 এতিয়া আমাৰ কি আছে কোনো যদি আমাৰ সমাধান নেথাকে প্ৰশ্নতে কি কোনো সমাধান নেথাকে নাই কোনো সমাধান নথকাৰ বাবে আমি কোনো সমাধান নথকাৰ বাবে আমি কি পাম 3 by 2k minus 1 equal 1 by k minus 1 not equal 1 by 2k plus 1 এটা আমি প্ৰথম দুটা আমি উলিয়া কি আছে সমানটো 3 by 2k minus 1 1 by k minus 1 এতিয়া আমি বৰ্গগুণন কৰিম 3k minus 3 1 jar 3 আকৌ 1 into 2k minus 1 into 1 1 the 3k plus 2k to এফালে আনিলে minus হল minus 1 আকৌ minus to এফালে right side আনিলে কি হ'ব plus 3k minus 2k k minus 1 plus 3 2 তেনেহলে আমি কি পালো k equal আমি 2 পালো আকৌ এটো আমি k equal 2 পালো ইয়াত আমি বহাই চাংগেছন কি হয় এটা আমি 1 নম্বৰ বুলি দিলো এটাকে 1 ইমপ্লাইজ কৰিছা কি হয় 3 2 k এর ভ্যালু 2 minus 1 আকৌ 1 k এর ভ্যালু 2 minus 1 আকৌ not equal to 1 2 k এর ভ্যালু 2 plus 1 কিমান হ'ব 3 2 2 jar 4 minus 1 আকৌ 1 2 minus 1 1 not equal to 2 2 jar 4 plus 1 5 হল তেনেহলে কিমান হ'ব 3 4 minus 1 3 1 4 plus 1 5 1 1 by 5 আমাৰ শর্তটো ইদ্যা হৈছে কি 1 ইকুয়াল আমাৰ কি কোনো সমাধান নেথাকিলে আমাৰ a1 by a2 ইকুয়াল টু b1 by b2 not equal c1 by c2 তেনেহলে প্ৰথম দুটো ইকুয়াল হল তাৰ পিছৰটো আমাৰ not equal হল তেনেহলে আমাৰ এনসাৰটো কি হ'ব k equal 2 বাবে কোনো সমাধান নাই এটা নেক্সট প্ৰশ্নটো চাও এটা p কি মানৰ বাবে 3 নম্বৰটো চাও p কি মানৰ বাবে px - y = 2 cx - 2y = 3 সমীকৰণটিৰ একমাত্ৰ সমাধান থাকিব আমাৰ একমাত্ৰ সমাধানৰ বাবে আছিল আমাৰ কি আছিল a1 by a2 not equal to b1 by b2 এটা সলিউশন চাও আমাৰ সমীকৰণবোৰ কি দিয়া আছে px - y = 2 আকৌ cx - 2y = 3 আমাৰ কি আছে একমাত্ৰ সমাধানৰ বাবে আমি কি পাম কি আছিল আমাৰ ফৰ্মুলাটো a1 by a2 not equal to b1 by b2 এটো আছিল আমাৰ এটা আমি বহাই দিম
এক্সৰ কোএফিচিয়েণ্ট কি আছে পি আকৌ তলত 6 নট ইকুৱেল টু আকৌ ৱাইৰ কোএফিচিয়েণ্ট -1 ইয়াৰ ৱাইৰ অহক কি -2 এই মাইনাছ মাইনাছ প্লাছ কেঞ্চেল হৈ গ'ল কিমান হ'ল আমাৰ p/6 1/2 আকৌ p ইকুৱেল টু নট ইকুৱেল 6 1 জাৰ 6/2 এটা 2 ৰে 6 কিমান যায় আমাৰ 3 the p equal 3 ৰ বাদে আমাৰ বাকিখিনি সকলো মানৰ একমাত্ৰ সমাধান থাকিব এইটো আমাৰ এনসাৰটো তেনেকৈ আমি একমাত্ৰ সমাধানত যদি থাকে এনেদৰে আমি ফৰ্মুলাত বহাই উলিয়াব লাগে এটা নেক্সট প্ৰশ্নটো চাওঁ এটা কেৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰ কোনো সমাধান নেথাকে কোনো সমাধান নথকাৰ বাবে কি আছিলে a1/a2 equal b1/b2 আৰু not equal to c1/c2 আগতে এটা প্ৰশ্ন কৰা হৈছিল এটা আমাক কি দিয়া আছে 3k + 1x + 3y - 2 equal to 0 আকৌ k² + 1x + k - 2y - 5 equal to আমাৰ 0 দিছে এতিয়া চোৱা আমাক কোনো সমাধান নথকাৰ বাবে কি পাওঁ কোনো সমাধান নাথাকে এনেলা আমি কি তেন্তে আমি পাওঁ আমি কি আছিল আমাৰ a1/a2 equal to b1/b2 not equal আমাৰ c1/c2 আছিল এইটোত পঢ়াম আমি তেন্তে xৰ কোএফিচিয়েণ্ট কি আছে 3k + 1/k² + 1 আকৌ 3/k - 2 আকৌ not equal -2/, কিমান হ'ল আমাৰ -5 এতিয়া আমাৰ প্ৰথম দুটা ইকুৱেল আমাৰ k ৰ মান কি হ'ব চাওঁ 3k + 1 k² + 1 3/k - 2 এতিয়া আমি বজ্ৰফৰণ কৰিম 3k + 1 k - 2 আকৌ 3k² + 1 এইটো আমি ইনটু কৰিলে কি হ'ব আমাৰ 3k * k 3k² - 3 2 জাৰ 6k আকৌ প্লাছ 1 * k আকৌ প্লাছ মাইনাছ 1 * 2 2 এইটো কিমান হ'ব 3k² + 3 1 জাৰ 3 এটা চোৱা দুই সাইডে 3k² কেনসেল গ'ল এটা -6k + k -5k আকৌ 3a - এফালে নিলো আমাৰ কি +2 তেনেহলে -5k = 3 + 2 5 আকৌ k = 5/-5 কিমান হ'ব আমাৰ 5 5 কেনসেল গ'ল k = -1 পালো -1 তোমালোকে আগৰ নিচিনা ভেৰিফাই কৰিব পাৰা উত্তাপন ইয়াত বহাই দিলে আমাৰ এই দুটা সমান হ'ব পিছৰটো সমান নহয় এইটো হৈছে আমাৰ ৰিজাল্ট এই 3 নম্বৰটো তোমালোকে কি এটা লাইন লিখি দিব পাৰা মই থাকি গৈছিল p = 3 আছে মানে 3 ৰ বাহিৰে সকলো বাস্তৱ সংখ্যা ইয়াৰ সমাধান হ'ব ইয়াত লিখি দিয়া তোমালোকে 3 ৰ বাহিৰে not equal মানে 3টো বাদ দিব লাগিব যিকোনো বাস্তৱ সংখ্যা এই সমীকৰণ দুটাৰ সমাধান হ'ব এইটো আমাৰ এনসাৰটো এটা নেক্সট প্ৰশ্নটো চাওঁগে আকৌ নেক্সট প্ৰশ্নটো চোৱা m ৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰ সক্ষমংখ্যক সমাধান থাকে আমি সক্ষমংখ্যক সমাধানৰ কাৰণে কি আছিল আমাৰ
ফৰ্মুলাটো a1 by a2 equal b1 by b2 c1 by c2 এতিয়া আমি সলিউশনটো চাওঁ কি দিয়া আছে আমাৰ সমীকৰণটো mx 4y equal to m minus 4 আকৌ 16x plus my equal to m এতিয়া আমাৰ কি কৈছে অসীম অংকীয়ক সমাধানৰ বাবে আমি পাওঁ কি পাওঁ আমি কি আছিল আমাৰ অসীম a1 by a2 b1 by b2 c1 by c2 এটো আমি ব্যৱহাৰ কৰিম এতিয়া x ৰ হৰবোৰ কি আছে m by 16 আকৌ 4 by m equal to m minus 4 by m এটা প্ৰথম দুটা আমি ইকুৱেল কৰিম 4 by m কি পাম আমি m into m বজ্ৰকৰণ কৰিম m স্কয়াৰ 16 into 4 কিমান হ'ব আমাৰ 64 আকৌ m ইকুৱেল আমাৰ প্লাস মাইনাস অফ 6√64 the m equal to কি প্লাস মাইনাস অফ 64 বৰ্গমূল আমাৰ 8 আকৌ আমি a2 সমান কৰিম 4 by m equal to m minus 4 by m মই এই দুটাটো কৰিছো বুলি তোমালোকে এই দুটাই কৰিব লাগে বুলি কথা নাই এইটো আৰু এইটো কৰিব পাৰা একে আনসাৰ ওলাব এতিয়া চোৱা আমাৰ কি হ'ব m into m square 4m আকৌ 4 into m 4m m square minus 4m m plus 4m তে এফালে আনিলে কি হ'ব আমাৰ minus 4m m square equal to 4 minus 4m 8m এতিয়া আমাৰ equal to 0 m square equal to 8m তেনেহলে আমাৰ m equal to আমাৰ কিমান হ'ব বা তোমালোকে ইয়াৰ পৰা আমি m এটা কমন আনো এটা বেছি ইজি হ'ব m এটা কমন m minus 8 হল যদি m equal যদি 0 হয় যদি m equal যদি 0 হয় m equal 0 বা m minus 8 equal to যদি 0 হয় m equal কিমান হ'ব আমাৰ 8 m equal কি পালো আমি 8 গতিকে দুইটা সূত্ৰ পূৰণ কৰিবলৈ আমাৰ দুটাৰ ক্ষেত্ৰত আমি ইয়াত আমাৰ প্লাস মাইনাস হৈ আছে ইয়াত আমি 8 পালো তেনেহলে আমাৰ এনসাৰটো কি হ'ব অকল 8 গতিকে দুইটা সূত্ৰ পূৰণ কৰিবলৈ এমৰ মান কিমান হ'ব 8 এটো হৈছে আমাৰ এনসাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম